ওই ক্যামেরা বন্ধ কর खुशी कौन नहीं चाहता, लेकिन किस कीमत पर? धूम्रपान महंगा पड़ता है। धूम्रपान आपके लिए हानिकारक है और आपके चाहने वालों के लिए भी। धूम्रपान पड़ेगा महंगा। 10 টাকা দি সিগারেট কিনিব পাৰিব, 10 টাকা দি জীৱন কিনি চাওকচোন। মোৰ মেইন উদ্দেশ্য হৈছে এইটো কোৱাৰ কাৰণ হৈছে যে বন্ধ কৰক স্মকিং আৰু অন্য নেচাজাতীয় বস্তু। তো আপুনি ভাবি আছে আমাক কিয় কৈছে? মোৰ কোৱাৰ উদ্দেশ্য হৈছে যে এই ভিডিঅ'টো যোনে চাই আছে চব ক্লাছ 9-10ৰ ল'ৰা ছোৱালীবোৰ। ক্লাছ 9-10ৰ ল'ৰা ছোৱালীবোৰ এতিয়াৰ পৰাই শিকি যায় যে নেচা কেনেকৈ কৰিব লাগে তাৰ বন্ধুসকলৰ আলাপ কৰি। তো মই বেছি কথা নকওঁ, মই এটাই কথা ক'ম, বন্ধ কৰক স্মকিং আৰু অন্য নেচাজাতীয় বস্তু। আৰু তাৰ আগতে এটা শ্লোগান কওঁ, 10 টকা দি চিগাৰেট কিনিব পাৰিব, 10 টকা দি চব বস্তু কিনিব পাৰিব, কিন্তু 10 টকা দি জীৱন কিনিব নোৱাৰে। চ' আমি বেছি দেৰি নকৰোঁ, আজি দ্বিতীয় খণ্ডটিত আপোনালোকক মই স্বাগতম কৰিছোঁ। প্ৰথম খণ্ডটিত আমি শিকিছিলোঁ অসমৰ মেপ ইজি ষ্টেপ, আৰু আজি শিকিম অসমৰ মেপ মোৰ ইজি ষ্টেপ। তো ইয়াৰ লগত থাকিব ব্ৰহ্মপুত্ৰ ৰিভাৰ কেনেকৈ বনোৱা হয়। চ' ষ্টাৰ্ট কৰোঁ, চাওঁ আহক। Tips number 2, more easy step. পোনপ্ৰথমে এটা স্কেল লওক আৰু পেঞ্চিল লওক। স্কেল আৰু পেঞ্চিল লৈ কেনে আমি স্কেল দি লাইন ড্ৰ কৰিম। তো প্ৰথমতে আপুনি এই লম্বাটো ড্ৰ কৰিব 17 সেণ্টিমিটাৰ। লম্বাটো 17 সেণ্টিমিটাৰ ড্ৰ কৰিব স্কেল সাইজ অনুযায়ী। আৰু আমি পাথিলাটো কি কৰিম, লম্বাটো হৈ যোৱাৰ পিছত পাথিলাটো আমি 23 কৰিম। ঠিক আছে, 23 সেণ্টিমিটাৰ। যেনেকৈ আমি প্ৰথমতে কৰিছিলোঁ, ওপৰৰখিনি কি দিছিলোঁ 23 সেণ্টিমিটাৰ আৰু লম্বাটো দিছিলোঁ আমি 17 সেণ্টিমিটাৰ। চেম টু চেম আমি এনেকুৱা কৰি যাম। এই বাক্সটো কমপ্লিট হোৱাৰ পিছত আমি অলপ মিলাই চাওঁ লাইনবিলাক। ৰ'বক, অলপ মিলাই চাওঁ লাইনবিলাক। লাইনবিলাক মিলা হোৱাৰ পিছত আমি কৰিম এই হোৱাৰ পিছত আমি লাইনবিলাক মিলাই পিছত এইটো কৰিম 5 সেণ্টিমিটাৰ কৰি ভাগ দিম। 5 সেণ্টিমিটাৰ কৰি ভাগ দিম। ঠিক আছে, এই সেণ্টিমিটাৰবিলাক ভাগ কৰি লওঁ 5 কৰি। চবতে আপুনি 5 কৰি মিলাই দিব, যাতে আমাৰ বাকচটো বনোৱাত সহজ হয় আৰু সুবিধা হয়। ঠিক আছে, এইটো কৰি লওক। আমি অলপ ভিডিঅ'টো স্পীড বঢ়াই দিওঁ নেকি, তেতিয়াহ'লে ভাল হ'ব, আপোনালোকে বুজিব। তো আমি চেম টু চেম লাম্বাটোতো এনেকৈ 5 কৰি যাম। এটা স্পীড কৰি দিওঁ ভিডিঅ'টো। ঠিক আছে, অলপ টাইম কাৰণে ধৰি লওক, চাই থাকক ভিডিঅ'টো পৰা ভালকৈ। তাৰ লগতে মই এটা কওঁ যে আমাৰ চেনেলটোত প্ৰথম যোনে ভিডিঅ'টো চাইছিল, সেই ভিডিঅ'টোত 33 ডিষ্ট্ৰিক্ট যোনে কৈছে সি বিজেতা হৈছে। বিজেতাজনৰ নাম আমি উল্লেখ কৰিম নেক্সট ভিডিঅ'টোত। এই ভিডিঅ'টোত বাৰু মই ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ, কাৰণ এই ভিডিঅ'টোৰ পিছত আৰু অসমৰ মেপ কালাৰিং মেপ বনাম, সেইটো চবচে ভাল হ'ব। তো চেম টু চেম এনেকুৱা কৰাৰ পিছত আপুনি কি কৰিব, এনেকুৱা বাকচ টাইপৰ বনাই দিব, তাহলে গোটেই কথা আহি যাব। মানে কথা মানে বুজি পাইছে, মানে ভাগ হৈ যাব। তো আমি যেনেকৈ ভাগ কৰিছোঁ, তো তেতিয়া মই কি কৰিছিলোঁ 5 সেণ্টিমিটাৰ বুলি কৈছিলোঁ আপোনাক, কিন্তু 2.3 সেণ্টিমিটাৰ 23 সেণ্টিমিটাৰ আছিল। তো আমি 5 সেণ্টিমিটাৰ ভাগ কৰি দিছোঁ। আকৌ এবাৰ মনত কৰি দি আছোঁ আপোনাক, 23 সেণ্টিমিটাৰ এনেকৈ লাম্বা টাইপ, আৰু লাম্বাটো 70 আৰু পাতলিয়াটো আপোনাৰ 23, আৰু মাজতে ভাগ কোঠাবিলাক 5 সেণ্টিমিটাৰ কৰি। ঠিক আছে, তো ঠিক মাজতে আমি কি কৰিম, এটা পইণ্ট ড্ৰ কৰিম। যেনেকৈ আগতে আমি কৰিছিলোঁ 3 ধৰণৰ লাইন ড্ৰ কৰিছিলোঁ, চেম টু চেম এইটোও কৰিম, কিন্তু অলপ বেলেগ হ'ব।
আপোনালোকৰ আঁকাত সুবিধা হ'ব। তো মই যেনেকৈ কৰিছোঁ এনেকৈ কৰি থাকক। এনেকৈ ঠিক ওপৰলৈ ড্ৰ কৰি মিলাই দিম। অলপ ভুল হ'ল নেকি মোৰ, অলপ ভুল হৈছে, ঠিক কৰিব লাগিব। অলপ তেৰা কৰি দিব হা, এইটো লাইনটো অলপ তেৰা কৰি দিব। লাইনটো ড্ৰ কৰাৰ পিছত এতিয়া আমি কি কৰিম, অসমৰ মেপটো বনাম। মই এবাৰ অসমৰ মেপটো চাই লৈছোঁ আৰু একবাৰ, কাৰণ অলপ পাহৰি যাওঁতো, অলপ জ্ঞানটো অলপ কম, মোৰ মনত ৰখা শক্তিটো কম। তো মই যেনেকৈ কৰিছোঁ এনেকৈ কৰক। ঠিক এনেকৈ ধৰণক কৰি থাকক, একদম মিলাই মিলাই কৰি থাকিম লাহে লাহে। অলপ ভুল হ'লে মোৰ আৰু পইণ্ট কমি যাব। কিন্তু এটা কথা, 5 মাৰ্কত কিন্তু ছ'চিয়েল ছায়েন্সত মেট্ৰিকত প্ৰায় এইটো কমন কুৱেশ্যন, এইটো আহিয়ে থাকে। 2 মাৰ্কৰ আপোনাৰ ড্ৰয়িঙত থাকে আৰু বাকী 3 মাৰ্কত লিখাৰ ওপৰত নিৰ্ভৰ কৰে। তেন্তে আপোনালোকে আৰ্টটো যাতে ভালকৈ কৰে, যাতে 2 মাৰ্কৰ ভিতৰত 2 মাৰ্কে পায়, তাৰে আশা কৰিছোঁ। আৰ্টটো অলপ ভালকৈ প্ৰেক্টিছ কৰিব, তেন্তে কি হ'ব চাব, অলপ বেছি ভালতকৈ চবতকৈ ভাল হ'ব। তো প্ৰেক্টিছে ওপৰৰ ওপৰত ডিপেণ্ড কৰে। একবাৰ নোৱাৰিলে 2বাৰ চেষ্টা কৰিব। মই প্ৰত্যেক ভিডিঅ'টো কওঁ, আগৰ ভিডিঅ'টো কৈছোঁ যে একবাৰ নোৱাৰিলে 2বাৰ চেষ্টা কৰিব। তো এই ভিডিঅ'টো চাই আছে, তো মই কওঁ এই যে মাজতে যে লাইন ড্ৰ কৰি দিছিলোঁ পইণ্ট কৰি, এইটোৱে ব্ৰহ্মপুত্ৰ নদী, ঠিক আছে। মই কৈছিলোঁ আগৰ ভিডিঅ'টো কি ক'ম, ব্ৰহ্মপুত্ৰ নদী বনাই দিম, কিন্তু ছেইম সেইটোৱে আৰু মই নবনাওঁ আৰু এতিয়া টাইম নাই। তো মই আশা কৰিছোঁ এই ভিডিঅ'টো ভাল লাগিছে। এই ভিডিঅ'টো ভাল লাগিছে যদি ছাবস্ক্ৰাইব কিয় নকৰে, লাইক কিয় নকৰে, মই এইটো অলপ বেয়া লাগি আছে। কিন্তু যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে ডিছলাইক কৰি দিব, তেতিয়া মই গম পাম ঠিক আছে মোৰ ভিডিঅ'টো বেয়া হৈছে। তো ধন্যবাদ এই ভিডিঅ'টো চোৱাৰ বাবে।